অসম প্ৰগতি ফাউণ্ডেশ্যনৰ শ্ৰী নুমল চন্দ্ৰ বৰাৰ 2024 চনৰ ৰাষ্ট্ৰীয় সমাজ গৌৰৱ বঁটা লাভ। পূৰ্বতেও 2023 বৰ্ষত শ্ৰী নুমল চন্দ্ৰ বৰাই ৰাজ্যিক সমাজ হিতৈষিক বঁটা লাভ কৰিছিল। অহাকালি 29 তাৰিখে আজি মৰিগাঁও জিলাৰ ভিতৰুৱা অঞ্চল কুচতলী আঞ্চলিক ৰাস নাট্য মঞ্চত এখনি এৱাৰনেছ সভাৰ আয়োজন কৰা হয়। উক্ত সভাত ফাউণ্ডেশ্যনৰ বিষয়ে নানান বিষয়বস্তুৰ ওপৰত গুৰুত্বপূৰ্ণ আলোচনা কৰিব বুলি সাংবাদিকক জানিব দিয়ে। এই ফাউণ্ডেশ্যনৰ মূল উদ্দেশ্য দুখীয়া দৰিদ্ৰ ৰাইজৰ মাজত কেনেকৈ সুলভ মূল্যত বস্তু দিব পাৰে তাৰে লক্ষ্য আৰু পদক্ষেপ। এই ফাউণ্ডেশ্যনত বৰ্তমানলৈকে 150 জনমান স্বেচ্ছাসেৱিকা আছে আৰু অহাকালি সভাত তেখেতসকলক আমন্ত্ৰণ জনোৱা হয়। জাজৰিৰ পৰা ফিৰোজ আলমৰ ৰিপৰ্ট। সমাজ গৌৰৱ বঁটা লাভ কৰিলে সেই সন্দৰ্ভত আপুনি কি ক'ব? সাংবাদিক বন্ধু হিচাপে আপোনালোকে আজি মোক আপোনালোকৰ টোটেল চেনেলৰ সন্মুখত উপস্থিত হ'বলৈ যিটো আপোনালোকে সুবিধা দিলে মই আপোনালোকৰ ওচৰত ধন্যবাদ আৰু কৃতজ্ঞতা মানিছোঁ। মই অসমৰ ৰাজ্যিক সমাজ হিতৈষিক বঁটা 2023 চনত লাভ কৰিছোঁ আৰু মোৰ সামাজিক কৰ্মৰাজিৰ ভিতৰত সন্তুষ্ট হৈ সিদিনাখন অৰ্থাৎ 2024 ৰাষ্ট্ৰীয় সমাজ গৌৰৱ বঁটা বঁটাটো প্ৰদান কৰিছিল এটা ডাঙৰ অনুষ্ঠানে। এতিয়া মোৰ বৰ্তমান উদ্দেশ্য হৈছে আৰু মোৰ সমাজ যিহেতু উন্নয়নৰ কথা, গতিকে মই আপোনালোকৰ সেই বাওঁহাতেদি আছেই অসম প্ৰগতি ফাউণ্ডেশ্যনৰ এৱাৰনেছ মিটিং। এই মিটিংখন হ'ব মৰিগাঁও জিলাৰ খুব ভিতৰুৱা অঞ্চল কুচতলী আঞ্চলিক ৰাস নাট্য মন্দিৰত, আৰু এই তাৰিখটো আছে আপোনাৰ অহাকালি 2024। ইয়াত আমি অসম প্ৰগতি ফাউণ্ডেশ্যনে দুখীয়া দৰিদ্ৰ বানপীড়িত অঞ্চলত যিসকল মানুহ বসতি কৰি আছে তেখেতসকলৰ আমি কেনেকৈ সুলভ মূল্যত ঘৰে ঘৰে অত্যাৱশ্যকীয় আৰু নিত্যাৱশ্যকীয় সামগ্ৰী আমি যোগান ধৰিব পাৰোঁ তাৰ এটা আমি বলিষ্ঠ পদক্ষেপ লৈছোঁ। আৰু তাৰ পৰিপ্ৰেক্ষিততে আমাৰ গোটেই লাহৰী ব্লক ঘোঁৰাগাঁও অঞ্চলটো ধৰি প্ৰায় আমাৰ 150মান আপোনাৰ আমাৰ স্বেচ্ছাসেৱিকা আছে। এই স্বেচ্ছাসেৱিকা যাক